চিএমতো হয়তো তাতে লিপ্ত হৈ থাকিব পাৰে। সেইটো বহুত বদমাছ। সেই হাঁহি হাঁহি মাতে আৰু ৰেপি ৰেপি কাটে। জনাইছো এটা ডাঙৰ খবৰ লৈছো। এছআই জোনমণি ৰাভাৰ মৃত্যুৰ এটা বছৰ পাৰ হ'ল। তাৰ পাছত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। জোনমণি ৰাভাৰ মাতৃয়ে যি কেইগৰাকী আৰক্ষী বিষয়া কনিষ্টবলৰ নাম উল্লেখ কৰিছিলে এফআইআৰত, সেই আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে এতিয়া CBIয়ে তদন্তৰ নিৰ্দেশ দিছে অসম আৰক্ষীক। কেৱল সিমানে নহয়, অসম আৰক্ষীৰ যি তদন্ত চলিছিলে প্ৰথম অৱস্থাত CID তদন্ত চলিছিলে, সেই CID তদন্ত আৰু অসম আৰক্ষীৰ তদন্তত গাফিলতিৰ অভিযোগ উত্থাপন কৰি CBI তৰফৰ পৰা এই মুহূৰ্তত নগাঁও আৰক্ষী থানালৈ নিৰ্দেশনা জাৰি কৰিছে। আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম। ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে। ডাঙৰ খবৰ, 7 আৰক্ষী বিষয়া কনিষ্টেবলৰ নাম সাঙুৰ খোৱাৰ পিছতে পুনৰ গা কৰি উঠিল জোনমণি ৰাভাৰ প্ৰসংগ। দৰ্শকৰ এটা গুৰুত্বপূৰ্ণ খবৰ, জোনমণি ৰাভাৰ মাতৃৰ বিস্ফোৰক ভাষ্য। আমাৰ সংবাদদাতাই আজি ভাষ্য তেওঁলোকে সংগ্ৰহ কৰিছে, বিস্ফোৰক ভাষ্য দিছে, সেয়াও শুনাম। আজিলৈকে মুখ্যমন্ত্ৰী আমাৰ ঘৰত এবাৰো নাহিল। চিএমতো হয়তো তাতে লিপ্ত হৈ থাকিব পাৰে, নহ'লে আজিনো চিএম মোৰ ঘৰত নাহিল হয়নে? চিএমে কি মানুহ বাচি বাচি যায় নেকি চিএমে? হা, জোনমণি ৰাভাৰ ঘৰত কিয় নাহিলে? তোমালোকে নিজে ভাবি চোৱা, কিয় নাহিলে জোনমণিৰ ঘৰত? কিয় নাহিলে? JP সিং ডাঙৰীয়া ইয়াতে থাকে, কিয় নাহিলে? এয়া জোনমণি ৰাভাৰ মাতৃৰ ভাষ্য। আজিলৈকে মুখ্যমন্ত্ৰী আমাৰ ঘৰত এবাৰো নাহিল। মই দাখিল কৰা এজাহাৰত উল্লেখ কৰা নামসমূহ আঁতৰাই দিয়া হৈছিল সেইটো সময়ত, আৰু কেছটো উঠাই ল'বলৈ যেতিয়া গৈছিলে। কিন্তু এতিয়া কিয় তেওঁলোকৰ ওপৰত তদন্ত ঘোষণা কৰিলে CBIয়ে বুলি জোনমণি ৰাভাৰ মাতৃৰ অভিযোগ। আৰু আছে, মই প্ৰথমৰে পৰাই কৈ আহিছো যে তেওঁলোকে হত্যা কৰিছে মোৰ ছোৱালীক। আৰু এয়া জোনমণি ৰাভাৰ ভাষ্য ক্ষেত্ৰত, জোনমণি ৰাভাৰ মাতৃৰ ভাষ্যৰ ক্ষেত্ৰত সেয়া পুনৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বহু আৰক্ষীৰ নাম এতিয়াও কিয় নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে। আৰু লীনা দলে, বেদান্ত মাধৱ ৰাজখোৱা, সঞ্জীৱ বৰা, ৰূপজ্যোতি কলিতাৰ নাম ক'ত গ'ল বুলি অভিযোগ উত্থাপন কৰিছে, প্ৰশ্ন উত্থাপন কৰিছে। CBI তদন্তৰ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। CBI যি তদন্ত কৰিছিলে বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। এটা বছৰ পিছত 7জনকৈ আৰক্ষী বিষয়া কনিষ্টবলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে অসম আৰক্ষীক CBIয়ে। নগাঁৱৰ TSI উৎপল বৰা, জখলাবন্ধাৰ OC পৱন কলিতা, নগাঁৱৰ TSI আৰু হয়বৰগাঁও আৰক্ষী চকীৰ IC আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে। আৰু এইসকলৰ নাম জোনমণি ৰাভাৰ মাতৃয়ে FIR দাখিল কৰিছিলে, নাম উল্লেখ কৰিছে। জখলাবন্ধা থানাৰ SI জাকাৰিয়া চৌধুৰীক তদন্তৰ নিৰ্দেশ দিছে তেওঁৰ বিৰুদ্ধে। জাকাৰিয়া চৌধুৰীৰ বিৰুদ্ধে মৰিকলং আৰক্ষী চকীৰ SI মনোজ বৰুৱা, এই কেইগৰাকী 7গৰাকী আৰক্ষী বিষয়া কনিষ্টবল ৰেৱ বনিয়া আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে CBIয়ে তদন্তৰ নিৰ্দেশ দিছে অসম আৰক্ষীক। গতিকে আৰু আছে, আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত কেইবাটাও ভুল আঙুলিয়াইছে CBI। আৰক্ষীয়ে যেতিয়া তদন্ত চলাই আছিলে ভুল হৈছে আৰক্ষীৰ। তদন্তৰ গাফিলতিৰ লগতে জাল নোট সম্বন্ধীয় বিষয়ত পুনৰ তদন্তৰ নিৰ্দেশ দিছে নকল সোণ জাল নোটৰ বিষয়ত। আৰু তদন্ত দোষী সাব্যস্ত হলে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব বিষয়াসকল। গতিকে জোনমণি ৰাভাৰ মাতৃৰ ভাষ্য আপোনালোকে শুনিবলৈ পাব কিছু সময়ৰ পাছতে। কিন্তু এই মুহূৰ্তত যি জোনমণি ৰাভাৰ যিটো খবৰ, মৃত্যু হ'ল 16 মে, যোৱা বছৰ বিগত বৰ্ষৰ 16 মে তাৰিখে মৃত্যু হৈছিল। আৰু সেয়া হত্যা নে আত্মহত্যা নে এক্সিডেণ্ট, তাক লৈ কিন্তু বৃহৎ প্ৰশ্ন উত্থাপন হৈছিল। 6 মাহ ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিলে। তাৰ পাছত CBI তদন্ত দিয়া হ'ল। জোনমণি ৰাভাৰ পৰিয়ালে বিচৰা মতে CBI তদন্ত ঘোষণা কৰা হ'ল। CBI অসমত আহিলে, CBI অসমৰ অহাৰ পিছত যি তদন্ত কৰিলে, তদন্তৰ পিছত সম্পূৰ্ণ ৰহস্য পোহৰলৈ অহাৰ পিছত ফাইনেল যিটো ডিচিশ্যন আহিলে যে জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হৈছে। কিন্তু তাকে লৈ যি নকল সোণ, জাল নোট আদি সকলো বিষয় সাঙুৰ খাই পৰিছিলে। লখিমপুৰৰ পৰা বহুজনক গ্ৰেপ্তাৰ কৰি অনা হৈছিলে জাল নোটৰ ব্যৱসায় চলোৱা বুলি, নকল সোণৰ ব্যৱসায় চলোৱা বুলি। তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে 7জনকৈ আৰক্ষী বিষয়া তেওঁলোকক তদন্তৰ নিৰ্দেশ দিছিলে। প্ৰথম প্ৰাথমিক তদন্ত তেওঁলোকে কৰিছিলে, তাৰ পাছত 7জনকৈ আৰক্ষী বিষয়াৰ তদন্তত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে। আৰু লখিমপুৰৰ পৰা যিটো ব্যৱস্থা হৈছে, হোটেলত কথা পাতি নকল সোণ জাল নোটৰ ব্যৱসায়, তাৰ পাছতে জাল নোটৰ বিৰুদ্ধে, নকল সোণৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকক গ্ৰেপ্তাৰ কৰিছিলে। সেই ঘটনা আপোনালোকে পাহৰা নাই। কিন্তু পুনৰবাৰ গা কৰি উঠিছে সেই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ। তাকে লৈ মাতৃগৰাকীয়ে বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে। তেওঁ কৈছে যে মুখ্যমন্ত্ৰী আজিলৈকে আমাৰ ঘৰত কিয় অহা নাই, কাৰণ সাধাৰণ লোকৰ ঘৰত তেওঁ যাব পাৰে, কিন্তু জোনমণি ৰাভাৰ পৰিয়ালৰ ঘৰত আজিলৈকে মুখ্যমন্ত্ৰী উপস্থিত হোৱা নাই। আৰু মই যিকেইখন
এজাহাৰ দিছিলোঁ, বহুকেইখন এজাহাৰ দিছিলোঁ, গুৱাহাটীত দিছিলোঁ, নগাঁৱত দিছিলোঁ, জখলাবন্ধাত দিছিলোঁ, আটাইকেইখন এজাহাৰতে কেইবাজনো আৰক্ষী বিষয়া কনিষ্টবলৰ নাম উল্লেখ কৰিছিলোঁ। কিন্তু একাংশ ওপৰ মহলৰ নিৰ্দেশনাত সেই আৰক্ষী বিষয়া কনিষ্টবলৰ নাম উঠাই দিয়া হৈছিলে। তাকে লৈ পুনৰবাৰ জোনমণি ৰাভাৰ মাতৃয়ে প্ৰশ্ন কৰিছে। আমি পোনে পোনে আপোনালোকক সেই জোনমণি ৰাভাৰ মাতৃৰ ভাষ্য শুনাবলৈ চেষ্টা কৰিছোঁ। হয়তো ডাঙৰ মানুহ জড়িত আছে, সেইটো কাৰণে আজি জোনমণি ৰাভা মৃত্যু হ'বলগীয়া হ'ল বাবা। সেইটো কাৰণে আজি জোনমণি দুনিয়াৰ পৰা গুচি যাব লগা হ'ল, অন্য কথা আৰু একো নাই। চিএমতো হয়তো তাতে লিপ্ত হৈ থাকিব পাৰে, নহ'লে আজিনো চিএম মোৰ ঘৰত নাহিল হয়নে? চিএমে কি মানুহ বাচি বাচি যায় নেকি? চিএমে কিয় নাহিলে? জে পি সিং ডাঙৰীয়া ইয়াতে থাকে, কিয় নাহিলে? বহুত দূৰত দূৰততো তেওঁলোকে বিপদে আপদে যায়, হেমন্ত বিশ্ব শৰ্মা যায়, সাধাৰণ মানুহবিলাকৰ তাত। সেইটো চবে উপলব্ধি কৰিবা।